প্রভু ভগবন্ত ভকতৰ নিধি হৰিক স্মৰণে আৰম্ভ হওক সিদ্ধি এহেৰা পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ ইহিৰা প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলাৰা জাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ এহেৰা 28 সহস্ৰ দেখি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰে মহাপুণ্য স্থান মান্য কৰি হুতক পা তিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। কৃষ্ণ যোৱাকালি হৈ যোৱা পাঠৰ পিছৰ অংশৰ পৰা জনাইছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। সেই বাপ বৈষ্ণৱ আই সমস্ত আজি ভাগত ভাগে জনাইছে যে আজি যিহেতু আমি একত্ৰিত হৈছোঁ ইয়াত ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবৰ নিমিত্তে, সেয়েহে আমাৰ ভগৱন্তৰ দুখানি অৰুণ চৰণ চিন্তি যাতে আজি এই পাঠভাগৰ পৰা ভগৱন্তৰ সেৱকৰ একোজন পাত্ৰ ৰূপে হ'ব পাৰো, তাৰ বাবে প্ৰভু ভগৱন্তই যেন কৃপা কৰে, হয়নে, এজন ভকতৰ দিশলৈ। গতিকে প্ৰভু ভগৱন্তৰ এজন ভকত হবৰ কাৰণে ভগৱন্তই বা এই শাস্ত্ৰভাগীত উদ্ধৃত কৰিছে যে প্ৰভু ভগৱন্তৰ ভকত হবৰ কাৰণে 9টা উপায় আছে। নৱনিধি ভগৱন্ত সেইজনকেই কয় যিজনৰ 6টা ভোগ থাকে শৰীৰত, হয়নে? শ্ৰী যশ দান মানভূত আৰু দয়া, এই 6টা গুণ সম্পন্ন জনেই হ'ল ঈশ্বৰ। আৰু সেই ঈশ্বৰজনৰ কাৰণে 9টা নিধি কি কি? ভকতক যদি কোনোবাই নিন্দা কৰিছে, প্ৰথম অৰ্থাৎ ঈশ্বৰৰ গুণানুকীৰ্তন প্ৰচাৰ কৰাৰ ক্ষেত্ৰত প্ৰচাৰ কৰা ব্যক্তিগৰাকীক, ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থকা ব্যক্তিজনক
যদি প্ৰভুৰ কাৰ্য কৰি থকা অৱস্থাত কোনো লোকে তেওঁক নিন্দা কৰিছে, সেয়া মাৰাত্মক ভুল, সেয়া নাম অপৰাধ। গতিকে এই 9টা উপায় মানিব লাগিব। প্ৰথম, ঈশ্বৰৰ সপক্ষে সদায় কৰ্মত হয় মনোভাৱ। দ্বিতীয়টো খুব সুন্দৰ, দ্বিতীয়টো কৈছে যে বিষ্ণু আৰু শিৱৰ মাজত কেতিয়াও ভেদভাৱ ৰাখিব কোৱা নাই। কিয়নো আমাক কীৰ্তন ভাগত খুব সুন্দৰভাৱে জনাই থৈছে, খুব চমুকৈ। কি বুলি জনাইছে? যে বিষ্ণু আৰু বৈষ্ণৱক কেতিয়াও নিন্দা নকৰিবা, কাৰণ বিষ্ণু আৰু মোৰ মাজত কোনো ভেদ নাই। হয়নে? জনাইছে যে গুণ নাম যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰৈ যি নৰ, নামৰ সিও মহা অপৰাধী, নৰকত পৰৈ দৈৱে নবাধি। বিষ্ণু আৰু শিৱক যেতিয়া হলে আমাক বেলেগ বুলি ভাবিবলৈ কোৱা নাই। এতিয়া কথা হল, প্ৰশ্ন আহে, তেন্তে সেইজনকেই পূজো কৃষ্ণ নামক বাদ দি। যদিহে এজনেই হয় তেওঁলোক, তেতিয়াহ'লে কৃষ্ণ শব্দটোক বাদ দি শিৱ শব্দটো লওঁ নেকি? হয়নে? অৰ্থাৎ ভাগৱত ভাগে কি জনাইছে? জনাইছে শিৱ ৰূপেৰে আত্মবোধৰ প্ৰতীক আৰু কৃষ্ণ নামেৰে বাংময় মূৰ্তিৰ প্ৰতীক, যি পৰম আনন্দৰ সমাহাৰ, বিষ্ণুৰ সাত্বিক কৰ্তব্য। অৰ্থাৎ আপুনি মই আজি গুৰু গৃহলৈ আহিছো, হয়নে? গুৰুৰ গৃহৰ বাটচৰাইৰ পৰাই আমি সেৱা কৰিলো মণিকূট ভাগলৈ, কিন্তু ওচৰতে বহি থকা ভকতজনলৈ আমি অকণমানো সন্মান সূচক দৃষ্টিৰে নেচালো। সেই সন্মুখত বহি থকা মণিকূট ভাগৰ বাংময় মূৰ্তি ৰূপেৰে যি চৈতন্য ৰূপেৰে বহি আছে, সেইজন আৰু আপোনাৰ সন্মুখত বহি থকা জনৰ মাজত কোনো পাৰ্থক্য নাই। যদি আপুনি ভকতজনকেই নিন্দা কৰি সেই ভাগলৈ সেৱা কৰিছে, তেতিয়াহ'লে সেয়াও ভুল। সেয়াহে আচলতে তত্ত্ব বুজাইছে যে তুমি যিদৰে ভাগৱত ভাগক সেৱা কৰিব শিকিছা, সেইদৰে তোমাৰ সন্মুখত বহি থকা প্ৰতিজন ব্যক্তিকে তুমি সন্মান সহকাৰে চোৱা। তুমি কাকো অৱহেলা নকৰিবা। দুটা উপায়। তৃতীয়টো উপায় হল যে গুৰুক কেতিয়াও অৱহেলা নকৰিবা। অৰ্থাৎ যাৰ জৰিয়তে, যিজনৰ জৰিয়তে অজ্ঞানৰ পৰা আমি বিজ্ঞানলৈ যাবলৈ সমৰ্থ হৈছিলো, মানৱ জীৱন কি চিনি পাইছিলো, হয়নে? আৰু চিনি পোৱাৰ পিছত যদি সেই গুৰুজনক আমি অৱহেলা কৰি দিছো। এতিয়া গুৰু কাক কয়? ভাৰত বৰিক আছে অনেক দোকানী, নিচিনি কিনিলে কোনো ঘটিব বিঘিনি। এই ভাৰতবৰ্ষত খুব সুন্দৰভাৱে বৰগীতত জনাই গৈছে। তুমি যদি বিচাৰি চোৱা, এই ভাৰতবৰ্ষত কিমান দোকানী আছে হিচাপ নাই, হয়নে? কিন্তু খোৱাটো তুমিহে খাবা। গতিকে যেতিয়া দোকানীজনৰ পৰা তুমি দ্ৰব্যটো ক্ৰয় কৰিব গৈছা, দ্ৰব্যটোৰ দিন আছে নে নাই চোৱাটো তোমাৰ দায়িত্ব। দোকানীজনে সদায় বেচিবলৈ বিচাৰি আছে। ঠিক সেইদৰে তুমি যেতিয়া হৰিক ভজিবলৈ যেতিয়া যাত্ৰা কৰিছা, যাত্ৰা কৰোতে যিজন গুৰু বাটত পাইছা, সেই গুৰুজনে দিয়া উপদেশবোৰ শাস্ত্ৰ ভাগৱত লগত মিল আছে নে নাই চোৱাৰ দায়িত্ব তোমাৰ বা মোৰ, হয়নে? গতিকে সেয়া এটা তত্ত্ব, সেইজনে গুৰু। আকৌ এইদৰে এটা দুটা কৰি 8টা নাম অপৰাধ, আৰু এটা হল পাখণ্ড মৰ্দন। অৰ্থাৎ কাম, ক্ৰোধ, লোভ আৰু মোহ, এই 4টাক এক কৰি পাখণ্ড মৰ্দন ৰূপেৰে গুৰুজনাই দেখুৱাই গৈছে দেই। গতিকে নাম অপৰাধ 2 প্ৰকাৰৰ হয়। আধ্যাত্মিক অৰ্থাৎ অন্তৰৰ অন্তৰংগা আৰু বহিৰংগা, বাহিৰত।
গতিকে কীৰ্তনত নাম অপৰাধ দুটা লিখি দেখুৱাইছে। গতিকে নাম অপৰাধ দুটা থকাৰ কাৰণটোৱে হ'ল যদি ভুল লাগে দুঠাই থয়, অন্তৰত আৰু বাহিৰত। অৰ্থাৎ কিয় দুটা? আপোনাক যদি নিন্দা কৰিছো, আপোনাক নিন্দা কৰাৰ লগে লগে আপোনাৰ হৃদয়ত থকা সেই ভগৱন্তজনক নিন্দা কৰা, অৰ্থাৎ মোৰ নিজৰজনকে নিন্দা কৰা। দ্বিতীয় বহিৰংগটো কি হ'ল? সেইজনক মই যিমানেই নিন্দা কৰিম সিমানেই মোৰ বাহিৰৰ মনটোত অশান্তিৰ সৃষ্টি হয়। গতিকে এই 9টা উপায় আমাক শাস্ত্ৰভাগে জনাইছে যে তুমি যিহেতু প্ৰভু ভগৱন্তৰ ভকত হবলৈ আগবাঢ়িব খুজিছা, গতিকে প্ৰথমেই এই 9টা নীতি পালন কৰিব পাৰিব লাগিব। কি কি? সন্মুখত থকা ভাগক যিদৰে সন্মান কৰিছা, প্ৰতিজন তোমাৰ ওচৰ চুবুৰীয়া লগতে সন্মুখত পঢ়া ভকতজনক তুমিও সন্মান কৰিবলৈ শিকা। গুৰুৰ বাক্য কেতিয়াও অৱহেলিত নকৰিবা, নামক কেতিয়াও উপলুঙা নকৰিবা, আৰু কেতিয়াও মিছা অৰ্থ কল্পবাদ কাহিনীৰে তুমি সমাজখন নষ্ট হবলৈ নিদিবা নামক। আৰু কেতিয়াও এই শাস্ত্ৰ ভাগৱতৰ তত্ত্ব অৰ্থ মৰ্মক অন্য দেৱ দেৱীৰ পূজাৰ লগত তুলনা নকৰিবা। যদি পাৰিছা তুমি ক্ৰমশ আগবাঢ়িব পাৰিবা। এই উপায়কেইটা দিছে। গতিকে এই উপায়কেইটা অৱলম্বন কৰি আমি ঈশ্বৰৰ চৰণত নিজকে অৰ্চনা কৰি আজি আমাৰ পাঠভাগৰ যাতে মংগল সিদ্ধি হয় সেই জনাইছে মংগলাচৰণত। কি বুলি? পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। গতিকে আমি এই 9টা নীতিৰে আজি এই ভাগৱত ভাগ শ্ৰৱণ কৰিবলৈ যাম। এই ভাগৱত ভাগত কি লিখা আছে যে এই ভাগৱত ভাগক 12টা স্কন্ধ ৰূপেৰে ভাঙি থৈছে। কাৰণ গংগাৰ পাৰত পৰীক্ষিতে যেতিয়া হুকমুনিৰ দ্বাৰা ভাগৱত ভাগক শ্ৰৱণ কৰিছিল, সেই ভাগৱত ভাগকেই আনি 12 যুক্ত ৰূপেৰে আমাৰ মাজত বৰ্তমান বিৰাজমান, নহয় জানো? গতিকে এই 12 যুক্ত ভাগৱত 12 অক্ষৰৰ আচলতে জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গুণ, ক্ৰিয়া, দ্ৰব্য, জাতি, মায়া, তৰণ, জীৱ আৰু ঈশ্বৰ, সেই 12টা তত্ত্বক বুজাব বিচাৰিছে। অৰ্থাৎ আমাক বুজাব বিচাৰিছে পৰীক্ষিত ৰূপেৰে। আমি আমাৰ ভয়টো আটাইতকৈ ডাঙৰ কি? মৃত্যু। আৰু একেবাৰে এই পৃথিৱীত জন্ম হোৱাৰ পৰা এটাই পৰম সত্য আছে, সেয়া হৈছে মৃত্যু। জন্ম হোৱাৰ দিনাৰ পৰা আমি মৃত্যুমুখী যানখনত উঠি দিছিলো, হয়নে? কিন্তু আমাৰ যি সাধনা আছিলে সেই সাধনাত এডাল মৰা সাপ মেৰিয়াই ললো। মৰা সাপ কি? মিছা এটা মায়া আঁকি ললো আমাৰ ডিঙিত। কি? কেনেবাকৈ মৰিম নেকি, কেনেবাকৈ মৰিম নেকি। আচলতে শাস্ত্ৰ ভাগৱত ভাগে জনাইছে তুমি এনেও জ্বৰ, প্ৰভু ভগৱন্ত তোমাৰ হৃদয়ত ৰমণ হৈ থকাৰ কাৰণেহে তুমি চৈতন্যময়, হয়নে? গতিকে এই কথাটো কোনে উপলব্ধি কৰিব পাৰিব? পৰীক্ষিতেহে পাৰিব। পৰীক্ষিত কোন? জন্মসূত্ৰে পৰীক্ষিতৰ নাম আছিলে বিষ্ণুৰাত্ৰ, অৰ্থাৎ বিষ্ণুৰ অংশ ৰূপে আমাৰ প্ৰতিজন লোককেই জনাইছে বিষ্ণুৰাত্ৰ বুলি, যে কোনো এজন বিষ্ণুৰ অংশক বাদ দি ইয়াত সৃষ্টি হব পৰা নাই। তুমি মই আমি প্ৰত্যেকে বিষ্ণুৰ অংশৰ দ্বাৰা সৃষ্টি হৈছো। কিন্তু বিষ্ণুৰ অংশৰ পৰা যদি সৃষ্টি হৈও, বিষ্ণুৰ চৰণৰ পৰা জন্ম হৈ যদিও পুনৰ বিষ্ণু চৰণলৈ উভতি যাবলৈ চেষ্টা কৰা নাই, তেন্তে তুমি মই কিন্তু পৰীক্ষিত নহয়। পৰীক্ষিত মানে যিজনে নিজৰ জীৱনক পৰীক্ষাত অৱতীৰ্ণ কৰাবলৈ যত্ন কৰিছে। অৰ্থাৎ বিষ্ণুৰ চৰণৰ পৰা আহিছিলো, পুনৰ বিষ্ণুৰ চৰণলৈ গুৰুঘাটেৰে উভতি যাম বুলি যিজনে পৰিকল্পনা কৰিছে সেইজনে পৰীক্ষিত। আৰু সেই পৰীক্ষিতে সদায় ভাগৱত 7 দিন ভাগৱত ক'ত শ্ৰৱণ কৰিব? গংগাৰ পাৰত। কোনখন গংগা?
নাম গংগা ভকতৰ সংগত বহি ঈশ্বৰৰ গুণানুকীৰ্তন যি ঠাইত আলাপ আলোচনা হয়, ঈশ্বৰৰ গুণানুকীৰ্তন য'ত চৰ্চা হয়। গতিকে ইয়াত জনাইছে যে কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। আজি যে এই কথাখিনি কৈছো যে হে পৰীক্ষিত লোকসকল, হে ব্যক্তিসকল, হে ভকত বৈষ্ণৱসকল, আজি যে আমি একত্ৰিত হৈ বিষ্ণুৰ গুণানুকীৰ্তন কৰিব আহিছো এই বৈকুণ্ঠপুৰীত, গতিকে এই মংগলাচৰণৰ জৰিয়তে আপোনালোকক ইমানখিনিয়ে জনাইছো যে তোমালোকে যেতিয়া শুনিব আহিছা, প্ৰথমেই তিনি গুণক দমন কৰিবলৈ আত্মবোধ, আত্মসমালোচনা কৰা, পৰৰ চৰ্চা, পৰৰ নিন্দা, লোভ মোহ দমন কৰিবৰ কাৰণে তুমি দেহৰ পৰিচয় লোৱা, আৰু ভগত হবৰ বাবে ভগৱন্তৰ চৰণৰ বাবে যি 9টা উপায় আছে সেই 9টা উপায় অৱলম্বন কৰা। তেতিয়াহে তুমি এই পৰীক্ষিত ৰূপী জীৱনটো তুমি ভগৱন্তৰ চৰণত অৰ্পণ কৰিবলৈ সমৰ্থ হবা। ইয়াকে কৈ মংগলাচৰণত ভনিতা ৰাখিছে আৰু আৰম্ভ কৰিছে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে। আৰু এই ভাগৱত ভাগ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কোৱা মহন্ত গৰাকী হল মহামুনীন্দ্ৰ মহন্ত গৰাকী হল ভোকমুনি। তেওঁক মহামুনীন্দ্ৰ মহন্ত বুলি জনাইছে। কি মুনিসকলৰ ভিতৰত শ্ৰেষ্ঠ, বাক্যসকলৰ ভিতৰত শ্ৰেষ্ঠ বাক্য হল আত্মবোধৰ বাক্য। আত্মবোধৰ বাক্যকেই ভোকমুনি বুলি জনা যায়। আত্মবিচাৰ, আত্মবিশ্লেষণ, অৰ্থাৎ তুমি তেতিয়াহে একাদশ দ্বাদশ স্কন্ধত থকা ব্ৰহ্ম উপদেশ, ব্ৰহ্ম জ্ঞানৰ প্ৰাপ্তি হবা যদিহে তুমি প্ৰথম স্কন্ধৰ পৰা আত্মসমালোচনা কৰি আত্মজ্ঞানক বিচাৰ কৰিবা, তেতিয়াহে তোমাৰ সফল হব। সেয়ে কৈছে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত মহামুনীন্দ্ৰে কৈছিলে। অৰ্থাৎ তুমি যদি পঢ়িব আহিছা আধ্যাত্মিক দৰ্শন প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে জানিবলৈ যত্ন কৰা। সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰহাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। শংকৰ গুৰুজনাই কৈছে যে সেই গংগাৰ পাৰত ভোকমুনিয়ে পৰীক্ষিতক যি 7 দিন ভাগৱত কথা শ্ৰৱণ কৰোৱালে, সেই কথাৰ কিছু মাত্ৰ সংক্ষেপে আনি ইয়াত আমি ৰচনা কৰিছো, হয়নে? আৰু আমিও আপোনাসৱৰ আগত প্ৰকাশ কৰিব বিচাৰিছো যে শংকৰ গুৰুজনাই যি তত্ত্ব ইয়াত প্ৰয়াৰ ৰূপে ৰচনা কৰি গল, সেই ৰচনা কৰাৰ দৰ্শন আমাৰ লব পৰাৰ যোগ্য নাই। এই তত্ত্বৰ মাথো কিঞ্চিতহে আমি আপোনাসৱৰ আগত প্ৰকাশ কৰিছো। গতিকে ভুল ভ্ৰান্তি হলে আপোনাসৱে ভগৱন্তৰ এজন সেৱক স্বৰূপে আমাক আপোনাসৱৰ এজন দাস স্বৰূপে মান্য কৰাব। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিক ক্ষেত্ৰে মহাপুণ্যস্থান। 28 সহস্ৰ ঋষি বেদত প্ৰধান, আৰু বেদৰ প্ৰধান 28 সহস্ৰ ঋষি বিষ্ণুৰ নৈমিক ক্ষেত্ৰত আছিলে, আৰু মান্য কৰি ভূতক সেই বিষ্ণুৰ নৈমিক ক্ষেত্ৰত, সেই নৈমিক ক্ষেত্ৰৰ সত্ৰাধিকাৰ পাতিছে। এই বিষ্ণুৰ নৈমিক ক্ষেত্ৰত সত্ৰাধিকাৰ পাতিছে কাক? ভূতক মান্যতা দিছে। আৰু এই 28 সহস্ৰ ঋষিৰ সৌনককে প্ৰমুখ কৰি ভূতৰ পৰা ভাগৱত ভাগ শ্ৰৱণ কৰিছে। এতিয়া কথা এটা হল, চমু এটি প্ৰশ্ন, এই বিষ্ণুৰ নৈমিক ক্ষেত্ৰৰ যি পুণ্যস্থান আছিলে, সেই স্থান ভাগত ভূতক যেতিয়া মান্য প্ৰদান কৰিছিলে, এয়া কোনটো যুগ? এয়া কোনটো যুগত মান্যতা প্ৰদান কৰি ভাগৱতৰ কথা শ্ৰৱণ কৰিব বিচাৰিছিল 28 সহস্ৰ ঋষিয়ে? ইয়াত এটা কাহিনী আছে। যেতিয়া কলিৰ সন্ন্যাত, কলিৰ গ্ৰাসত পৰি পৰীক্ষিতে গংগাৰ পাৰত ভাগৱত শ্ৰৱণ কৰিছিলে,
তেতিয়া সেই গংগাৰ পাৰৰ পৰা 12 যোজন দূৰতহে কিন্তু ভূত বহি আছিলে, আৰু 12 যোজন দূৰৰ পৰা ভূকে পৰীক্ষিতক কৈ থকা কথাবিলাক শ্ৰৱণ কৰিছিলে। আৰু যি ঠাইত ভূক আৰু পৰীক্ষিতৰ কথোপকথন হৈ আছিলে, সেই ঠাইত কিন্তু 60 সহস্ৰাধিক ঋষিও বহি আছিলে, হয়নে? কিন্তু সেই 60 সহস্ৰাধিক ঋষিয়ে আজি আহি এই বিষ্ণুৰ নৈমিক ক্ষেত্ৰত বহি সেই পৰীক্ষিতক ভূকে কোৱা কথাবিলাকেই স্মৰণ কৰিবলৈ চেষ্টা কৰি আছিলে, পৰা নাছিলে। তেনেতে ভূত মুনি আহিলে, আৰু ভূত মুনিক যেতিয়া 28 সহস্ৰ ঋষিয়ে মান্য প্ৰদান কৰিলে, 32,000 ঋষিয়ে অকুলীন জাতি এজনৰ পৰা আমি ভাগৱতৰ কথা শ্ৰৱণ কৰিব নোৱাৰো বুলি উঠি গুচি গ'ল, থাকি গ'ল 28 সহস্ৰাধিক ঋষি। এতিয়া এটা কথা ভাবকচোন, এই ইমান ওচৰৰ পৰা যেতিয়া ভূকে পৰীক্ষিতক কথা কৈ আছিলে, তথাপিও 60 সহস্ৰাধিক ঋষিয়ে কথাবিলাক মনত থব নোৱাৰিলে। আৰু 12 যোজন দূৰৰ পৰা কিন্তু ভূতে সকলো কথা হৃদয়ংগম কৰি ল'ব পাৰিছিলে। কি তত্ত্ব? 12 যোজন যদি আমি কিলোমিটাৰ হিচাপ কৰো, কিমান দূৰ হ'ব ভাবিব নোৱাৰি। এয়া সম্ভৱ জানো? এয়া সম্ভৱ নহয়। আচলতে আমাক জনাইছে সেই ভকত বৈষ্ণৱ আৰু আই সমস্ত 12 যোজন মানে আপোনাৰ দ্বাদশযুক্ত এই শৰীৰটো, অৰ্থাৎ কায়ে মনোবাক্যে যিজনে আজি এই কথাবিলাক শ্ৰৱণ কৰিব, তেওঁহে হৃদয়ংগম হ'ব। আৰু এই যে 60 সহস্ৰাধিক ঋষিৰ কথা উল্লেখ কৰিলে, এই 60 সহস্ৰাধিক ঋষিৰ তত্ত্বটো খুব সুন্দৰ। 60 সহস্ৰাধিক ঋষি মানে এজন ভকতৰ 60টা কলা থাকে, 60টা কলা থাকে। তাৰে 32টা অলংকাৰ ৰূপেৰে আত্মাৰ অৰ্থাৎ ভাগৱতলৈ গুচি গ'ল, আৰু 28টা এই নৈমিক ক্ষেত্ৰত থাকি গ'ল। 28টি তত্ত্বহে আচলতে। কি 28টা তত্ত্ব? অবিকাৰী আছে 9টা, বিকাৰী আছে 16টা। অবিকাৰী 9টা, বিকাৰী 16টা, 9 16 25, সহ 3 গুণ এই শৰীৰটো সূক্ষ্ম তত্ত্ব, নামৰ তত্ত্ব। 28টি নামৰ তত্ত্বৰে এই আপোনাৰ দেহৰূপী শৰীৰটো গঠন হৈছে। আৰু এই 28টি তত্ত্বৰ আজি ইয়াত একত্ৰিত কৰি এই শৰীৰটোৱে ক'ব বিচাৰিছে হৌনককে প্ৰমুখ কৰি যে আজি মই শ্ৰৱণ কৰিম কায়ে মনোবাক্যে। কাৰ পৰা? ভূতৰ পৰা। কোন আছিলে ভূত? এটি অকুলীন জাতি, যাৰ কোনো জাতিৰ পৰিচয় নাছিলে। আজি ভাগৱত ভাগ শ্ৰৱণ কৰাৰ আগ মুহূৰ্তলৈকে ভূত শব্দটোৱে পুত্ৰক বুজায়, হয়নে? ভূত শব্দটোৱে পুত্ৰক বুজায়। ভূত শব্দটোৱে নদীৰ বুৱতী পানীৰ ভূতক বুজায়। কি ভূত? আজি আহিছে ভূত নৈমিক ক্ষেত্ৰলৈ, যি ঠাইত মায়া প্ৰৱেশ নহয়, অৰ্থাৎ যি ঠাইত ঈশ্বৰৰ গুণানুকীৰ্তন আধ্যাত্মিক বোধেৰে দৰ্শন হৈ থকা যায়, সেই সময়ত ভাগৱতৰ পৰমাৰ্থিক তত্ত্বটো প্ৰকাশ হয়। আৰু সেই তত্ত্বটোকেই ভূত বুলি জনাইছে। পৰমাৰ্থিক তত্ত্বটো, পৰমাৰ্থিক তত্ত্বটো ক'ৰ পৰা উৎপত্তি হ'ল জাতি নাই কিন্তু। আছে জানো? আজি ভাগৱত ভাগ কাহিনী মাধ্যমেৰে চলিত হৈ আছে, কাহিনী মাধ্যমেৰে চলিত হৈ আছে। অকুলীন, তেওঁ জনাইছিলে মই অকুলীন, অৰ্থাৎ ভাগৱত ভাগ আধ্যাত্মিক দৰ্শন হোৱাৰ আগমুহূৰ্তলৈকে কোনো জাতিৰ পৰিচয় নাছিলে। সেইয়াত তাহানি গকুল বৃন্দাবনত নৃত্য কৰা কৃষ্ণ এজনৰ পৰিচয় হৈ থাকে। সেই গকুল বৃন্দাবনৰ নৃত্য হৈ থকা কৃষ্ণটো যেতিয়া আধ্যাত্মিক দৰ্শনলৈ গুচি যায়, তাতে এটা পৰমাৰ্থিক পুত্ৰ ৰূপেৰে জন্ম হৈ আমাৰ হৃদয়ংগম হয়। আৰু সেই পৰমাৰ্থিক তত্ত্বটোৰ দ্বাৰাহে আমি ভাগৱত শ্ৰৱণ কৰিব পৰা যায়। কৃষ্ণ